আমাৰ উৎসৱ কমিটিৰ সম্পাদক সভাপতি প্ৰমুখ সদস্যবৃন্দ আৰু মন্দিৰ কমিটিৰ সম্পাদক সদস্য প্ৰমুখ সদস্যবৃন্দ আৰু সমাজকৰ্মীসকল, আজি আমি উত্তৰ পূৰ্বাঞ্চলৰ এই নাম কীৰ্তন ৪৬ বছৰত ভৰি দিছোহি। এটা আধ্যাত্মিক প্লাৱনৰ সৃষ্টি হৈছে, যি প্লাৱনে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ লগত সমগ্ৰ কাৰ্বি আংলং তথা অসমলৈ এটা শুভবাৰ্তা কঢ়িয়াই আনিছে বুলি আমাৰ বিশ্বাস। আৰু আজি ইয়াৰ দ্বাৰ উন্মোচন হ'ল কমিটিৰ ফালৰ পৰা। এই অঞ্চলৰে বিশিষ্ট কেইজনমান ব্ৰাহ্মণ, তাৰে ভিতৰত মই এজন আছোঁ, ৰতন চক্ৰৱৰ্তী। আমাক দ্বাৰ উদ্ঘাটন কৰিবলৈ তেখেতসকলে সুবিধা দিছে। তাতে আমি ব্ৰাহ্মণ মণ্ডলী অত্যন্ত আহ্লাদিত, আনন্দিত আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা কৰিম প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ এই নাম কীৰ্তন ভাগ অতি সুন্দৰভাৱে আমাৰ ৰাইজৰ সহায় সহযোগেৰে সম্পাদিত হ'ব। আৰু ইয়াত প্ৰায় প্ৰসাদ বিতৰণৰ দিনা 30,000 ভক্তই সমাগম হয়। আৰু বিশেষ এটা লক্ষণীয় বিষয়, বিভিন্ন স্থানত নাম কীৰ্তন হৈ থাকে, কিন্তু আমাৰ ইয়াত যেতিয়া নাম কীৰ্তন হৈ থাকে, আমাৰ ভক্তসকলৰ পৰা তেওঁলোকৰ অশ্ৰু বিসৰ্জন হয়, চকুৰ পৰা পানী নামি আহে ভগৱানৰ নাম গাই গাই। এটা বিশেষ লক্ষণ বা বিশেষ এটা বৈশিষ্ট্য আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নাম কীৰ্তন আছে বুলি আমাৰ সকলো ৰাইজে বিখ্যাত। আৰু সকলোৱে অতি শ্ৰদ্ধাৰে এই নাম কীৰ্তন ভাগত অংশগ্ৰহণ কৰি ইয়াক শুভ সম্পন্ন কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা কৰি থাকে। এই নাম কীৰ্তন কিমান কম আৰু কিমান প্ৰহৰ? এই নাম কীৰ্তন হ'ল ৪৬তম আৰু ৮৮ প্ৰহৰ, 11 দিন 11 ৰাতিলৈকে চলিব। ধন্যবাদ।